নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই ডিএনএছলৈ। আজি আপোনালোকৰ বাবে এটি বহুত ভাল খবৰ লৈ আহিছো। আপোনালোকৰ বাবে এটি ভাল খবৰ দিবলৈ বিচাৰিছো যে আজি 6 আগষ্ট 2024 তাৰিখত প্ৰকাশ পালে এটি বিজ্ঞাপন প্ৰায় 35,133 টা পদৰ বাবে সেই সকল শিক্ষকৰ বাবে যিসকল ইমান দিনে কন্ট্ৰেকচুৱেলত কৰ্মৰত হৈ আছিলে, লগতে ষ্টেট পুল কন্ট্ৰেকচুৱেলত শিক্ষকসকলে কৰ্মৰত হৈ আছিলে এছএছএৰ আণ্ডাৰত, তেওঁলোকৰ বাবেহে বহুত বেছি ভাল খবৰ, কিয়নো তেওঁলোকৰ চাকৰিসমূহ ৰেগুলাৰ হ'বলৈ ওলাইছে। আপোনালোকে নিশ্চয় দেখিব পাৰিছে যে কি লিখা আছে ওপৰত, এডভাৰটাইজমেণ্ট ফৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ। ইয়াত কি লিখিছে চাওঁ আহক। Invited from willing and eligible candidates who are working as contractual and state pool contractual teachers under Samagra Shiksha Assam through the official website of DEE Assam. Yet website to DEE say dee.assam.government.in for filling up of 35,133 consisting of assistant teacher of lower primary, assistant teacher of upper primary and science graduate teachers in upper primary, etc. In the initial pay band to 14,000 to 17,000 plus grade pay dise other allowances as admissible as per the Assam Service Revision of Pay Amendment Rules 2019. গতিকে আপোনালোকে নিশ্চয় দেখিছে আপোনালোকৰ বাবে স্পেচিয়েল ৰিক্ৰুইটমেণ্টৰ দ্বাৰা আপোনালোকক ৰেগুলাৰ কৰা হ'ব কিমানটা পদৰ বাবে প্ৰায় 35,133 টা পদৰ বাবে। গতিকে আপোনালোকৰ বাবে বহুতো ভাল খবৰ। আৰু ইয়াতে আপোনালোকৰ বাবে কণ্ডিশ্যন ধৰি দিছে, কি দিছে চাওঁ আহক। ইয়াতে দিছে কণ্ডিশ্যন অফ ৰিক্ৰুইটমেণ্ট নম্বৰ 1ত দিছে দ্য কেণ্ডিডেট এজ অন 31st July 2024 must be working as contractual and state pool contractual teachers under SSA. গতিকে আপোনালোকৰ বাবে বহুতো ভাল খবৰ। আপোনালোকে যিসকলে কৰ্মৰত হৈ আছে কন্ট্ৰেকচুৱেলত বা ষ্টেট পুল কন্ট্ৰেকচুৱেল টিচাৰ্ছ হিচাপে এছএছএৰ আণ্ডাৰত, তেওঁলোকে 31 জুলাই লৈকে কৰ্মৰত হ'ব লাগিব। লগতে নম্বৰ 2ত দিছে দ্য কেণ্ডিডেট মাষ্ট কমপ্লিট 5 years of continuous service as on 31st July 2024. গতিকে যিসকল কন্ট্ৰেকচুৱেল শিক্ষক তেওঁলোক মাষ্ট বি কি হ'ব লাগিব, ইয়াতে আপোনালোকে 5 years হ'ব লাগিব, কণ্টিনিউ ছাৰ্ভিচ কৰা হ'ব লাগিব 31 জুলাইলৈকে 2024। গতিকে এইটো আপোনালোকৰ বাবে এই দুটা কণ্ডিশ্যন মাষ্ট থাকিবই লাগিব। লগতে 3 নম্বৰত লিখিছে দ্য এলিজিবল কেণ্ডিডেট শ্বেল এপ্লাই অনলাইন ইন দ্য অফিচিয়েল ৱেবছাইট অফ DEE আছাম। আৰু আপোনালোকে কি কৰিব লাগিব, যিসকলে এলিজিবল কেণ্ডিডেট হয় তেওঁলোকে অনলাইন আবেদন কৰিব লাগিব। কেতিয়া কৰিব লাগিব, ফ্ৰম 10 AM of 6/08/2024 to midnight of 12/08/2024। গতিকে আপোনালোকৰ বাবে বেছি সময় নাই দিয়ে গতিকে আজিৰে পৰা আপোনালোকৰ অনলাইন আবেদন ষ্টাৰ্ট হ'ব। 6 তাৰিখৰ পৰা 12 তাৰিখলৈকে দিছে। গতিকে খুব কম সময়ৰ ভিতৰত আপোনালোকৰ এপ্লাইসমূহ কৰিব লাগিব। গতিকে আপোনালোকে এইখিনি ভালদৰে মনত ৰাখিব। আৰু ইয়াতে লিখিছে নম্বৰ 4 পইণ্টত লিখিছে ন অফলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড। গতিকে আপোনালোকে অফলাইন এপ্লিকেশ্যন কৰিব নোৱাৰিব, আপোনালোকে গোটেই কি কৰিব লাগিব, অনলাইনে কৰিব লাগিব। আৰু ইয়াতে নম্বৰ 5ত লিখিছে দ্য ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন Assam reserves the right to cancel or postpone the recruitment at any state without assigning any reason thereof. গতিকে আপোনালোকে ভালদৰে এপ্লাইটো কৰিব লাগিব। তাৰপিছত আৰু নম্বৰ 6ত লিখিছে কেণ্ডিডেট শ্বেল এপ্লাই ইন দ্য ছেইম কেটেগৰী অফ পোষ্ট ডেট হি অৰ চি ৱাজ হোল্ডিং এজ কণ্ট্ৰেকচুৱেল অফ ষ্টেট ফুল কণ্ট্ৰেকচুৱেল টিচাৰ্ছ এণ্ড অনলি ইন ওৱান পোষ্ট। গতিকে আপোনালোকে কি কৰিব লাগিব, যি কেটেগৰীত আপোনালোকে কৰ্মৰত হৈ আছে সেই কেটেগৰীতে আপোনালোকে এপ্লাই কৰিব লাগিব অনলি ওৱান পোষ্টৰ বাবেহে। আৰু ইয়াতে লিখিছে 7 নম্বৰ পইণ্টত লিখিছে ডকুমেণ্ট ৰিকুৱেৰ্ড উইল বি নটিফাইড অন দি অনলাইন পৰ্টেল। তাৰপিছত আৰু এটা কি দিছে, এটেনশ্যন টু এপ্লিকেণ্টছ অল দি কেণ্ডিডেটছ আৰ ৰিকুৱেষ্ট টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ DEE আছাম। গতিকে আপোনালোকে ভিজিট কৰিব DEE আছাম যিটো ৱেবছাইট হয়,
dw.assam.government.in এইটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট হয় DW আছাম। গতিকে এই অফিচিয়েল ৱেবছাইটত গৈহে আপোনালোকে সকলোখিনি তথ্য পাব বা আপোনালোকে ইয়াতে অনলাইন কৰিব পাৰিব। গতিকে আজিলৈ এয়াই আছিল। আপোনালোকৰ বাবে নিশ্চয় ভাল খবৰ, যিহেতু কম দিনৰ বাবেই আপোনালোকৰ বাবে অনলাইন দি দিছে আৰু হয়তো আমি এই যিটো এডভাৰটাইজমেণ্ট ওলাইছে, এই এডভাৰটাইজমেণ্টৰ দ্বাৰা আমি এটা অনুমান কৰিব পাৰোঁ যিসকল টেট এপ্লাই কেণ্ডিডেট এতিয়ালৈ মেৰিট লিষ্ট বা ভেৰিফিকেশ্যনৰ বাবে ৰৈ আছে, তেওঁলোকৰ বাবে হয়তো ভাল খবৰ আহিব 15 আগষ্টৰ আগতে। কাৰণ 15 আগষ্টত হয়তো ওলাব পাৰে আপোনালোকৰ বাবে মেৰিট লিষ্ট। গতিকে আপোনালোকেও ৰেডি থাকক, আপোনালোকে বেছি টেনশ্যন লৈ নাথাকিব, যিহেতু মই অলৰেডি আমাৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক কৈছোঁ যে আগষ্ট মাহৰ ভিতৰত আপোনালোকৰ বাবে ভাল খবৰ আহিব পাৰে। গতিকে এয়া সকলোৰে বাবে ভাল খবৰ, যিহেতু আমাৰ শিক্ষা বিভাগে কামবোৰ আগবঢ়াই নি আছে, নহয়নে? গতিকে আপোনালোকে টেনশ্যন লৈ নাথাকিব কোনেও, সকলোৰে ভাল হওক, সকলোৰে ভাল কামনা কৰিলোঁ। গতিকে আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পালে দেন প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যিসকল আমাৰ চেনেলত নতুন আহিছে, এণ্ড লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।